সচলতা কাক বোলে আধান বাহকৰ সচলতা হ'ল ই একক বৈদ্যুতিক ক্ষেত্ৰত লাভ কৰা এটা অপবাহক বেগ এর অৰ্থটো হৈছে যে অপবাহক বেগক যদি বঢ়াব লাগে আমি দুয়োফালৰ বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্যটো বঢ়াব লাগিব একক বৈদ্যুতিক ক্ষেত্ৰত কিমান পৰিমাণে বেগ লাভ কৰিব এটা আধান বাহক যেনেকৈ ইলেক্ট্ৰন তাৰ অনুপাতটো সচলতা বুলি কয় যিমান সচলতা তাৰ মানে তাৰ অপবাহক বেগটো বেছি VD পাইছিলোঁ -e tau by m divide by e ইয়াত ক্যাপিটাল ইবোৰ কটা যাব থাকি যাব -e tau by m আধান বাহকৰ ভৰ সৰু হলে কোনো বিশেষ বৈদ্যুতিক ক্ষেত্ৰৰ তলত ইয়াৰ দ্ৰুতগতিৰ প্ৰৱণতা বেছি হয় তাৰমানে যিমান পাতলা যিমান লাইট হয় এই আধান বাহকটো সিমানেই তাৰ নিৰ্মাণটো বেছি হ'ব তাৰমানে সিমানে হেতুৰ ভিটো বেছি হ'ব বেছি গতিশীল হ'ব প্ৰটনৰ তুলনাত ইলেক্ট্ৰনৰ সচলতা বেছি কাৰণ প্ৰটনৰ যেটো ভৰ আছে ইলেক্ট্ৰনৰ তুলনাত ইয়াৰ প্ৰায় 2000 গুণ বেছি সেই কাৰণে তাৰ সচলতাটো প্ৰায় কম সেইবুলি আমি দেখা পাওঁ যে এটা বৈদ্যুতিক এটা সাৰ্কিটত ইলেক্ট্ৰনবোৰহে চলাচল কৰিব বেলেগ আধান বাহকবোৰ আধান থাকিলেও চলাচল কৰিবৰ কাৰণে হিহতৰ বাবে দিগদাৰ